হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ কমেণ্ট অনুসৰি আজি মই তোমালোকৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় তথা অন্যান্য বিশ্ববিদ্যালয়সমূহৰ অধীনত অনুষ্ঠিত হ'বলগীয়া অসমীয়া এণ্ট্ৰেন্স পৰীক্ষাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আৰু কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। লগতে তোমালোকৰ কমেণ্ট অনুসৰি মই ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ টপিক্সৰ ওপৰত ভিডিঅ' বনাইছোঁ আৰু পৰীক্ষাত আহিবলগীয়া কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ মই আলোচনা কৰাই দিছোঁ। তোমালোকে যিসকলে মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই, আজি মই এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত আগৰ ভিডিঅ'ৰ লিংকবোৰ দি দিম, তোমালোকে চাব পাৰিবা। আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ টপিক্স আৰু কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ লগতে মই অসমীয়া এণ্ট্ৰেন্স পৰীক্ষাৰ পুৰণি প্ৰশ্ন কাকতসমূহ আলোচনা কৰাই দিছিলোঁ, তোমালোকে ভিডিঅ'বোৰ চাবা। এতিয়া প্ৰথম প্ৰশ্ন আজি আমাৰ, অসমীয়া ভাষাৰ ৰূপকথা কোনে লিখা? অসমীয়া ভাষাৰ ৰূপকথা ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীয়ে লিখা, মনত ৰাখিবা। আৰু অসমীয়া ভাষা আৰু সাহিত্য বিষয়ক গ্ৰন্থৰ নাম তোমালোকৰ পৰীক্ষাত আহে। পৰৱৰ্তী প্ৰশ্ন, ষ্ট্ৰাকচাৰ অফ আছামিজ কাৰ ৰচনা? মনত ৰাখিবা, ষ্ট্ৰাকচাৰ অফ আছামিজ ডক্টৰ গোলকচন্দ্ৰ গোস্বামীৰ ৰচনা। পৰৱৰ্তী প্ৰশ্ন, লেংগুইষ্টিক্স শব্দটো অসমীয়া ভাষাত কি ৰূপে ব্যৱহাৰ কৰা হয়? উত্তৰ, লেংগুইষ্টিক শব্দটো অসমীয়া ভাষাত ভাষাবিজ্ঞান ৰূপে ব্যৱহাৰ কৰা হয়, মনত ৰাখিবা। পৰৱৰ্তী প্ৰশ্ন, লেংগুইষ্টিক শব্দটো কোন ভাষাৰ পৰা অহা? উত্তৰ, লেংগুইষ্টিক শব্দটো লেটিন ভাষাৰ পৰা অহা, মনত ৰাখিবা। পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি। পৰৱৰ্তী প্ৰশ্ন, ভাষা আৰু সাহিত্য কিতাপখন কাৰ ৰচনা? মনত ৰাখিবা, উত্তৰ, ভাষা আৰু সাহিত্য কিতাপখন ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীৰ ৰচনা। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া ভাষাৰ ইতিহাস কোনে লিখা? মনত ৰাখিবা, অসমীয়া ভাষাৰ ইতিহাস ডক্টৰ ৰমেশ পাঠকে লিখা, মনত ৰাখিবা। পৰৱৰ্তী প্ৰশ্ন, ভাষাৰ্থ বিজ্ঞান কোনে লিখা? এই প্ৰশ্নটো যোৱাবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে, মনত ৰাখিবা। ভাষাৰ্থ বিজ্ঞান কোনে লিখা? ডক্টৰ ভগৱান মৰলে লিখা, মনত ৰাখিবা। পৰৱৰ্তী প্ৰশ্নলৈ যাম আমি এতিয়া। পৰৱৰ্তী প্ৰশ্ন, ব্যাকৰণ শব্দৰ প্ৰথম উল্লেখ ক'ত পোৱা যায়? এইটো আমি আগৰ ভিডিঅ'টো আলোচনা কৰিছিলোঁ আৰু মই কৈছিলোঁ এইটো অসমীয়া এণ্ট্ৰেন্স পৰীক্ষাৰ পুৰণি প্ৰশ্ন কাকতত আহি গৈছিলে, মই আলোচনা কৰাই দিছিলোঁ আগৰ ভিডিঅ'টো, মনত ৰাখিবা। ব্যাকৰণ শব্দৰ প্ৰথম উল্লেখ ক'ত পোৱা যায়? এইটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা অসমীয়া এণ্ট্ৰেন্স পৰীক্ষাটো আহিছিলে, মনত ৰাখিবা। ব্যাকৰণ শব্দৰ প্ৰথম উল্লেখ অথৰ্ববেদৰ গৌপদ ব্ৰাহ্মণ গ্ৰন্থত পোৱা যায়। অথৰ্ববেদৰ গৌপদ ব্ৰাহ্মণ গ্ৰন্থত পোৱা যায়। পৰৱৰ্তী প্ৰশ্ন, পাণিনিৰ ৰচিত ব্যাকৰণখনৰ নাম কি সকলোৱে জানা? পাণিনিৰ ৰচিত ব্যাকৰণখনৰ নাম অষ্টাধ্যায়ী, মনত ৰাখিবা। আৰু পাণিনিৰ অষ্টাধ্যায়ী ব্যাকৰণখনৰ সম্পৰ্কে ব্লুমফিল্ডে মন্তব্য আগবঢ়াইছিলে, অসমীয়া স্লেট পৰীক্ষাৰ প্ৰশ্ন কাকতত আহিছিলে। তেওঁ কৈছিলে যে পাণিনিৰ অষ্টাধ্যায়ী ব্যাকৰণখনক তেওঁ কৈছিলে মানৱ বুদ্ধিমত্তাৰ সৰ্বোৎকৃষ্ট নিদৰ্শন বুলি তেওঁ কৈছিলে ব্লুমফিল্ডে, মনত ৰাখিবা। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম। পৰৱৰ্তী প্ৰশ্ন, তুলনামূলক সাহিত্যৰ বিষয়টোৱে ক'ত জন্ম লাভ কৰে? আৰু তুলনামূলক সাহিত্য সম্পৰ্কীয় প্ৰশ্ন তোমালোকৰ পৰীক্ষাত 2-3টা থাকিবই, আৰু যিহেতু তোমালোকৰ ডিগ্ৰী চিলেবাছতো আছিলে আৰু মই আগৰ ভিডিঅ'টো কৈছিলোঁ যে তোমালোকে অসমীয়া এণ্ট্ৰেন্স পৰীক্ষাৰ চিলেবাছৰ বাবে তোমালোকে ডিগ্ৰীৰ গোটেই চিলেবাছ চাব লাগিব। তোমালোকৰ তুলনামূলক সাহিত্য সম্পৰ্কীয় প্ৰশ্ন পৰীক্ষাত 2-3টা থাকিবই। মনত ৰাখিবা, তুলনামূলক সাহিত্যৰ বিষয়টোৱে ক'ত জন্ম লাভ কৰে? তুলনামূলক সাহিত্যৰ বিষয়টোৱে ইউৰোপত জন্ম লাভ কৰে। পৰৱৰ্তী প্ৰশ্ন, কম্পাৰেটিভ লিটাৰেচাৰ শব্দটোৰ প্ৰথম প্ৰয়োগ কোনে কৰে? এই প্ৰশ্নটো অসমীয়া নেট পৰীক্ষাটো আহিছিলে পুৰণি প্ৰশ্ন কাকতত, মনত ৰাখিবা। কম্পাৰেটিভ লিটাৰেচাৰ শব্দটোৰ প্ৰথম প্ৰয়োগ কোনে কৰে? ইয়াৰ উত্তৰ, কম্পাৰেটিভ লিটাৰেচাৰ শব্দটোৰ পোনপ্ৰথমে ইংৰাজ কবি আৰু সমালোচক, মনত ৰাখিবা, ইংৰাজ কবি আৰু সাহিত্য সমালোচক মেথিউ আৰ্নল্ডে কৰে ভনীয়েকলৈ লিখা এখন ব্যক্তিগত চিঠিত, মনত ৰাখিবা। কম্পাৰেটিভ লিটাৰেচাৰ শব্দটোৰ প্ৰয়োগ পোনপ্ৰথমতে, মনত ৰাখিবা, মেথিউ আৰ্নল্ডে ভনীয়েকলৈ লিখা এখন ব্যক্তিগত চিঠিত কৰিছিলে। পৰৱৰ্তী প্ৰশ্ন, তুলনামূলক সাহিত্যই
ইউৰোপত জন্ম লাভ কৰাৰ পিছত ক'ত প্ৰতিষ্ঠা লাভ কৰে মনত ৰাখিবা আমি পাইছোঁ যে তুলনামূলক সাহিত্য বিষয়টোৱে প্ৰথম প্ৰশ্নই যে তুলনামূলক সাহিত্যৰ বিষয়টোৱে ইউৰোপত জন্ম লাভ কৰে আমি পাইছোঁ এতিয়া ইউৰোপত জন্ম লাভ কৰাৰ পিছত ক'ত প্ৰতিষ্ঠা লাভ কৰে মনত ৰাখিবা তুলনামূলক সাহিত্যৰ ইউৰোপত জন্ম লাভ কৰাৰ পিছত আমেৰিকাত প্ৰতিষ্ঠা লাভ কৰে মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন কম্পাৰেটিভ লিটাৰেচাৰৰ অসমীয়া প্ৰতিশব্দ কি সকলোৱে জানা যে কম্পাৰেটিভ লিটাৰেচাৰৰ অসমীয়া প্ৰতিশব্দ তুলনামূলক সাহিত্য পৰৱৰ্তী প্ৰশ্ন তুলনামূলক ভাৰতীয় সাহিত্য গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন মনত ৰাখিবা নীৰাজনা মহন্ত বেজবৰা পৰৱৰ্তী প্ৰশ্নলৈ যাম আৰু এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন অসমীয়া নেট পৰীক্ষাটো আহিছিলে ক অংশৰ লগত খ অংশ মিলোৱা গ্ৰন্থৰ নাম দিছিলে তাতে এই গ্ৰন্থৰ নামো আছিলে তুলনামূলক ভাৰতীয় সাহিত্য ইয়াৰ ৰচক মনত ৰাখিবা নীৰাজনা মহন্ত বেজবৰা পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আমি এতিয়া পৰৱৰ্তী প্ৰশ্ন ৰূপান্তৰ সৃজনাত্মক ব্যাকৰণ টি.জি. গ্ৰামাৰ কোনে প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিবা ৰূপান্তৰ সৃজনাত্মক ব্যাকৰণ টি.জি. গ্ৰামাৰ আব্ৰাহাম নোয়াম চমস্কিয়ে প্ৰতিষ্ঠা কৰিছিল ইম্পৰ্টেণ্ট বিষয় হয় এইবোৰৰ ওপৰত প্ৰশ্ন থাকে মনত ৰাখিবা এইবোৰৰ ওপৰত প্ৰশ্ন হ'ব পাৰে আৰু নেক্সট কুৱেশ্যন এ কোৰ্ছ ইন মডাৰ্ণ লেংগুইষ্টিক গ্ৰন্থখনৰ প্ৰণেতা কোন এই প্ৰশ্নটো যোৱাবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা অসমীয়া এম.এ. এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে গতিকে গুৰুত্বপূৰ্ণ বিষয় এইবোৰৰ ওপৰত প্ৰশ্ন হয় মনত ৰাখিবা এ কোৰ্ছ ইন মডাৰ্ণ লেংগুইষ্টিক গ্ৰন্থখনৰ প্ৰণেতা মনত ৰাখিবা C.F. হকেট মনত ৰাখিবা C.F. হকেট পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আমি এতিয়া ডক্টৰ বাণীকান্ত কাকতিৰ গৱেষণা শীৰ্ষক গ্ৰন্থখনৰ নাম কি আমি সকলোৱে জানো ডক্টৰ বাণীকান্ত কাকতিৰ গৱেষণাৰ শীৰ্ষক গ্ৰন্থখনৰ নাম এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট মনত ৰাখিবা এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আমি অসমীয়া গোলক ব্যাকৰণৰ ভাগ দুটা কি কি মনত ৰাখিবা অসমীয়া গোলক ব্যাকৰণৰ ভাগ দুটা হৈছে সুবোধ আৰু প্ৰবোধ মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন চেণ্টেটিক ষ্ট্ৰাকচাৰ শীৰ্ষক গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন এই প্ৰশ্নটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা অসমীয়া এম.এ. এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে চেণ্টেটিক ষ্ট্ৰাকচাৰ শীৰ্ষক গ্ৰন্থখনৰ গ্ৰন্থকাৰ আব্ৰাহাম নোয়াম চমস্কি মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন চেণ্টেটিক ষ্ট্ৰাকচাৰ গ্ৰন্থখন কোন চনত প্ৰকাশ হৈছিল মনত ৰাখিবা চেণ্টেটিক ষ্ট্ৰাকচাৰ গ্ৰন্থখন 1957 চনত প্ৰকাশ হৈছিল আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আমি পৰৱৰ্তী প্ৰশ্ন এই প্ৰশ্নটো 2022 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা অসমীয়া এম.এ. এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে মনত ৰাখিবা দ্য অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ বেংগলী লেংগুৱেজ 1926 কাৰ ৰচনা মনত ৰাখিবা দ্য অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ বেংগলী লেংগুৱেজ 1926 ডক্টৰ সুনীতি কুমাৰ চেটাৰ্জীৰ ৰচনা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আমি এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাম পৰৱৰ্তী প্ৰশ্ন ধ্বনি বিজ্ঞানৰ ভূমিকা শীৰ্ষক গ্ৰন্থখনৰ ৰচক কোন উত্তৰ ধ্বনি বিজ্ঞানৰ ভূমিকা শীৰ্ষক গ্ৰন্থখনৰ ৰচক গোলকচন্দ্ৰ গোস্বামী মনত ৰাখিবা ধ্বনি বিজ্ঞানৰ ভূমিকা শীৰ্ষক গ্ৰন্থখনৰ ৰচক গোলকচন্দ্ৰ গোস্বামী পৰৱৰ্তী প্ৰশ্ন এ ষ্টাডি অন কামৰূপী এ ডাইলেক্ট অফ আছামিজ নামৰ গ্ৰন্থৰ প্ৰণেতা কোন উত্তৰ এ ষ্টাডি অন কামৰূপী এ ডাইলেক্ট অফ আছামিজ নামৰ গ্ৰন্থৰ প্ৰণেতা ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী আৰু মনত ৰাখিবা ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীয়ে অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন ব্যক্তি মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী ব্যক্তি মনত ৰাখিবা ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আমি এতিয়া পৰৱৰ্তী প্ৰশ্ন এছপেক্টছ অফ দ্য থিয়ৰী অফ চেণ্টেক্স কোনে লিখা ইয়াৰ উত্তৰ
এছপেক্টছ অফ দ্য থিয়ৰী অফ চেণ্টেক্স নোৱাম চমস্কিয়ে লিখা ইম্পৰ্টেণ্ট প্ৰশ্ন গতিকে এইকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিলে মই আলোচনা কৰাই দিলোঁ এতিয়া আমি পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত তোমালোকে ভালদৰে পঢ়ি থাকিবা পৰীক্ষা আহি আছে সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু পৰৱৰ্তী ভিডিঅ'ত মই আৰু কেইবাটাও গুৰুত্বপূৰ্ণ টপিকছ মই আলোচনা কৰাই দিম গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু ভিডিঅ'টো তোমালোকে সকলোকে শ্বেয়াৰ কৰি দিবা